Good morning friends. আজি আমি dear is আৰু dear are ব্যৱহাৰ বাক্যত কেনেকৈ কৰা হয় সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিব ওলাইছো। যেতিয়া কোনো এজন মানুহ বা বস্তু কৰবাত আছে বুলি ক'ব লাগে বাক্যৰ আৰম্ভণিতে বাক্যত আমি লিখিবলৈ বিচাৰো আৰম্ভ কৰিবলৈ যাওঁতে আমি dear is আৰু dear are ব্যৱহাৰ কৰো বা লিখো। যেতিয়া আমি সাবজেক্ট কর্তা বাক্য এটা বিচাৰি নাপাও সাবজেক্ট কি যে বাক্য এটা যেতিয়া আমি লিখিবলৈ যাওঁ আমি প্ৰথমতে আমি এটা সাবজেক্ট লিখিব লগা হয় আৰু যেতিয়া আমি সাবজেক্ট বিচাৰি নাপাও তেতিয়া বাক্যৰ আৰম্ভণিতে আমি dear is আৰু dear are ব্যৱহাৰ কৰো। কোনবোৰ যদি মানে সাবজেক্ট হৈছে কোন বুলি সুধিলে যি উত্তৰ ওলাই সেইবোৰে হৈছে সাবজেক্ট। কোন আই মানে মই, উই আমি, ইউ তুমি বা তোমালোক বা আপুনি বা আপোনালোক, দে মানে সিহঁত বা তেওঁলোক, হি লৰা মানুহৰ ক্ষেত্ৰত হি মানে হৈছে সি বা তেওঁ বা তেখেত, সি ছোৱালী মানুহৰ ক্ষেত্ৰত সি মানে হৈছে তাই, ইট মানে এইটো জড় পদাৰ্থ জীৱ নথকা প্ৰাণ নথকা পদাৰ্থত আমি ইট ব্যৱহাৰ কৰিম আৰু যিকোনো মানুহৰ নাম এনি নেম যিকোনো মানুহৰ নাম এইবোৰে হৈছে সাবজেক্ট বা কৰ্তা। আজি বাক্যটা লিখিবলৈ যাওঁতে বাক্যটোত কামটো কোনে কৰে আমি কোন বুলি সুধিলে যদি আই উই ইউ হি সি ইট দে আমি একো বিচাৰি নাপাওঁ তেতিয়া আমি dear is বা dear are ব্যৱহাৰ কৰো আৰু এয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সত কৰা হয়। সাবজেক্ট ভার্ব আৰু অবজেক্ট। আজি বাক্যটোত কামটো কোনে কৰে কোন বুলি সুধিলো উত্তৰ আহিলে মই আমি তুমি সি তেওঁ তাই এইবোৰে হৈছে সাবজেক্ট। আৰু যেতিয়া কোন বুলি সুধিলো একো উত্তৰ নাপালো যদি এটা আছে এটা বুজাইছে dear is আৰু এটাতকৈ বেছি থকা বুজাইছে তেন্তে আমি লিখিম dear are। dear is এজন ব্যক্তি বা বস্তুৰ ক্ষেত্ৰত আৰু dear are এজনতকৈ বেছি মানে এটাতকৈ বেছি মানুহ বা বস্তুৰ ক্ষেত্ৰত লিখিম। বাক্যটোলৈ there is a book on the table টেবুলৰ ওপৰত এখন কিতাপ আছে এখন a book there is। দ্বিতীয় বাক্যটোলৈ মন কৰা there are 3 books ইয়াতে বুক নহয় বুকস কৰা হৈছে 3 books on the table টেবুলৰ ওপৰত তিনিখন কিতাপ আছে এটাতকৈ বেছি আছে সেইকাৰণে ইয়াতে আমি dear are কৰিলো আৰু এখন কিতাপৰ কথা তাৰ কাৰণে dear is। আশা কৰিছো বুজি পাইছা। আমি আৰু কিছু উদাহৰণ লম। আমাৰ বিদ্যালয়ৰ আগফালে এজোপা গছ আছে এজোপা গছৰ কথা কৈছে গছ এজোপা কৰবাত আছে কৰিম dear is নে dear are dear is এৰে কিয় এজোপা গছৰ কথা কোৱা হৈছে এজোপা গছৰ কথা আগফালে মানে in front of school there is a tree in front of our school। এই বাক্যটো মন কৰা পুখুৰীটোত বহুত পানী আছে কটো আৰম্ভ কৰিবৰ কাৰণে আমাক লাগিব there is বা there are। যেহেতু বহুত পানী আছে কিমান আছে পানী আমি গণনা কৰিব নোৱাৰো সেই কাৰণে আমি ইয়াতো there is। বহুত বুলি কবৰ কাৰণে আমি লিখিম much there is much water in the pond পুখুৰীটোত বহুত পানী আছে পানী আমি গণনা কৰিব নোৱাৰো বহুত আছে যদিও আমি there is লিখিছো। 3 নম্বৰ বাক্যটো মন কৰা মেজৰ ওপৰত এখন কিতাপ আছে কেইখন কিতাপ আছে এখন কিতাপ আছে there is বা there are দি প্লে বাক্যটো আৰম্ভ কৰিব লাগিব। তো আৰম্ভ কৰোতে আমি there is a book on the table মেজৰ ওপৰত এখন কিতাপ আছে। এইবাৰ আমি ব্যৱহাৰ কৰিম there are dear are কাৰণে বাক্য লিখিছো। বাক্য দুটা মন কৰা শ্ৰেণীটোত বহুত ছাত্ৰ ছাত্ৰী আছে আৰু দ্বিতীয় বাক্যটো মন কৰিবা আকাশত বহুত তৰা আছে। বহুত বুলি ক'লে আমি 1 2 3 এনেকে যদি গণনা কৰিব পাৰিম তেতিয়া আমি লিখিম many তৰাৰ গণনা কৰিব নোৱাৰে তথাপিও আমি 1 2 3 কৰিব পাৰিম। আকৰে কোন বুলি সুধিলো আৰু সাবজেক্ট আই উই ইউ হি সি ইট দে একো নাপালো গতিকে বাক্যটো আৰম্ভ কৰিবৰ কাৰণে আমি dear দি প্লে আৰম্ভ কৰিম।
আৰু যেহেতু বহুত আছে গতিকে ইয়াতে আমি যেহেতু there are many students in the class শ্ৰেণীটোত বহুত ছাত্ৰ ছাত্ৰী আছে আকাশত বহুত তৰা আছে এই শ্ৰেণীটোত বহুত ছাত্ৰ ছাত্ৰী আছে there are many students in the class আকাশত বহুত তৰা আছে there are many stars in the sky আশা কৰিছো তোমালোকে বুজি পাইছা ভিডিঅ'টোত লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ